Hello students, last class আমি কৰিছিলোঁ question number 13 লৈকে হয় না exercise 5.7 13 number example লৈকে exerciseৰ example লৈকে আমি কৰিছিলোঁ তো এতিয়া আমাৰ question number টো হৈছে 14 তো 14 number questionত কৈছে কি চোৱা y is equal to আমাৰ ইমানখিনি দিয়া আছে then prove that এইখিনি আমাৰ প্ৰমাণ কৰিব লাগে ঠিক আছে এইখিনি প্ৰমাণ কৰিব লাগে চোৱা প্ৰমাণ কৰোঁতে কি কি লাগিব চাবা y2 লাগিব y1 লাগিব হয় না y2 y1 গতিকে তোমাৰ ইয়াতে কাম হ'ব y2 আৰু y1 উলিওৱাখিনি হে মেইন কাম তো চাবা প্ৰথমতে আমি dy dx টো উলিয়াই লওঁ dy dx মানে ডেৰিভেটিভ কৰিম ই পাৱাৰ mx ক ডেৰিভেটিভ কৰিলে ই পাৱাৰ mx আকৌ মাল্টিপ্লাই হ'ব প্লাস ই পাৱাৰ nx ক ডেৰিভেটিভ কৰিলে ই পাৱাৰ nx আকৌ n মাল্টিপ্লাই হ'ব তো এইটো হ'ল dy dx এইটো হ'ল তোমাৰ y1 a m e power mx plus b n e power nx এইটো হ'ল y1 এতিয়া আমি উলিয়াম y2 মানে কেনেকৈ উলিয়াম ডেৰিভেটিভ কৰিম হয় না আকৌ ডেৰিভেটিভ তো আকৌ ডেৰিভেটিভ কৰি দিলে মই এক লাইন লিখা নাই তোমালোকে লিখি ল'বা y2 হ'ব ডেৰিভেটিভ কৰিলে a m e power mx ক ডেৰিভেটিভ কৰিলে e power mx আকৌ এটা m হ'ব হয় না একেদৰে বি এন ই পাৱাৰ এন এক্সক ডেৰিভেটিভ কৰিলে ই পাৱাৰ এন এক্স আকৌ এটা এন আহিব ঠিক আছে এইখিনি আহিব তাৰ মানে কি হ'ল y2ৰ ভ্যালু a m স্কয়াৰ ই পাৱাৰ এম এক্স প্লাস বি এন স্কয়াৰ ই পাৱাৰ এন এক্স এইটো হ'ল y2ৰ ভ্যালু এইখিনিলৈকে বুজি পালা y1ৰ ভ্যালু আৰু y2ৰ ভ্যালু আমি উলিয়াইছোঁ এতিয়া আমি চাবা এই যেটা আমাৰ কুৱেশ্যন দিয়া আছে তাতে বহাই দিম কুৱেশ্যনত কি দিয়া আছে চোৱা লেফট হ্যান্ড সাইড আছে y2 মাইনাস আছে m প্লাস n ইনটু y1 তাৰ লগত আছে m n y হয় না সো ইয়াতে তুমি কৰিবা কি y2ৰ ভ্যালু বহাই দিয়া y2ৰ ভ্যালু a m স্কয়াৰ ই পাৱাৰ mx প্লাস b n স্কয়াৰ ই পাৱাৰ nx বহাই দিলো মাইনাস কি আছে m plus n into y1 y1 এর ভ্যালু বহাই দিয়া এটু y1 এর ভ্যালু এখানে a m e power mx তোমার বহাই দিবা b n e power nx বহাই দিলো নেক্সট কেসে তাৰপিছত প্লাস m n y প্লাস m n y y মানে আকৌ দিয়া আছে প্ৰশ্নত হয় না কুৱেশ্যন দিয়া আছে e power mx plus b e power nx এখানলৈকে বুজি পালানে একোই কৰা নাই জাস্ট লেফট হ্যান্ড সাইডত y2 y1 আৰু y ৰ ভ্যালু কেটাহে বহাই দিলো বাকি একোই হোৱা নাই ইয়াতে হা এটা বহাই দিয়াৰ পিছত চাবা লাইন ব্লক চাবা যেনেকৈ আছে লিখি যাবা ই পাৱাৰ mx দেন আছে b n স্কয়াৰ ই পাৱাৰ nx এটা মাল্টিপ্লাই কৰিব লাগিব না এটা মাল্টিপ্লাই কৰিব লাগিব তো মাল্টিপ্লাই কৰি লোৱা a m স্কয়াৰ ই পাৱাৰ mx তাৰপিছতটো হয় b m n ই পাৱাৰ nx হল m এ দি মাল্টিপ্লাই কৰি দিলো নেক্সট আমি n এ দি মাল্টিপ্লাই কৰিম n তো হ'ব এটো a m n ই পাৱাৰ mx আৰু তাৰপিছতটো হ'ব n দি মাল্টিপ্লাই কৰিলে b n স্কয়াৰ ই পাৱাৰ nx একেদৰে তুমি এটো মাল্টিপ্লাই কৰি দিয়া m n a ই পাৱাৰ mx প্লাস b mn ই পাৱাৰ nx এটা তুমি লক্ষ্য কৰা গোটেইটা ক্যান্সেল যাব লক্ষ্য কৰা এইটো ক্যান্সেল হয় না bn স্কয়ার এটো bn স্কয়ার ক্যান্সেল bmn abmn ক্যান্সেল একে আছে চোৱা তুমি লক্ষ্য কৰি চোৱা amn ক্যান্সেল তো থাকি গ'ল কি 0 রাইট হ্যান্ড সাইড মিলি গ'ল না হয় না তো তোমাৰ ইয়াতে কি কৰিলো কেৱল y1 y2 ৰ ভ্যালুহে মেইন উলিয়াব লাগে y1 y2 ৰ ভ্যালু সেই ভ্যালুটো লৈ বহাই দিলে হৈ গ'ল y1 y2 ৰ ভ্যালু লৈ তুমি যদি বহাই দিয়া লেফট হ্যান্ড সাইডত তেতিয়া আনসারটো মিলি যায় তো নেক্সট কোয়েশ্চন হৈ আছে 15 নাম্বার এটা বহুত সিম্পল হয় তো আমাৰ y ৰ ভ্যালু দিয়া আছে কোয়েশ্চন কৈছে প্রুভ দ্যাট y2 is equal to 49y y2 is equal to 49y কৈছে y2 কৈছে তাৰ মানে ডেৰিভেটিভ দুইবাৰ কৰিব লাগিব হেতুৱে কথা
তো কৰা দুইবাৰ ডেৰিভেটিভ কৰি লোৱা y1 মানে আমি কি বুজো y1 মানে dy dx বুজো না ডেৰিভেটিভ বুজো সো ডেৰিভেটিভ কৰি লোৱা যে 500 e পাৱাৰ 7x ৰ ডেৰিভেটিভ কৰিলে e পাৱাৰ 7x হ'ব কিন্তু মাল্টিপ্লাই হ'ব 7 এটো বলা হল তো y1 এর ভ্যালু হল 7 into 500 into e পাৱাৰ 7x এটা তুমি আকৌ ডেৰিভেটিভ কৰা মই এক লাইন লিখা নাই হ্যাঁ তোমালোকে লিখি ল'বা এই লাইনটো যে এই আকৌ যে ডেৰিভেটিভ ক'ব লাগে এক লাইন লিখি ল'বা ddx of y1 ddx এনেকৈ লিখি ল'বা মই ডাইৰেক্ট লিখি দি আছোঁ হা তো চাবা 7 into 500 into e পাৱাৰ 7x ৰ ডেৰিভেটিভ কৰিবা e পাৱাৰ 7x ৰ ডেৰিভেটিভ কৰিলে তো e পাৱাৰ 7x হ'ব কিন্তু এটা 7 মাল্টিপ্লাই হ'ব গতিকে আমাৰ ইয়াতে হ'ল 7 into 7 7 স্কোৱাৰ হ'ল আৰু 500 e পাৱাৰ 7x হ'ল তো 7 স্কোয়ার মানে 49 আর এইখানে তুমি চোৱা এইখানে আর ওই তোমার কুয়েশনত যেখানে দিয়া আছে সেম হয় না তার মানে y লিখিব পারবা ফ্রম 1 মই এটো 1 নাম্বার দি দিলো হ্যাঁ 1 এর পর আমি কব পারবো কি এখানে y তার মানে y2 এর ভ্যালু হল 49y মিলি গল এটো ঠিক আছে কেবল দুইবার ডেরিভেটিভ করলে মিলি যায় এটো কোয়েশ্চন নাম্বার 17 চাবা কোয়েশ্চন নাম্বার 17 কি কইছে বহুত ইম্পর্টেন্ট কোয়েশ্চন এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 17 চ' এই কুৱেশ্যনত কৈছে y ইজ ইকুৱেল টু 10 ইনভাৰ্ছ x হোল স্কোৱাৰ প্ৰমাণ কৰিব লাগে এইখিনি প্ৰমাণ কৰিব লাগে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তো তোমাক দিয়া আছে y ইজ ইকুৱেল টু 10 ইনভাৰ্ছ x হোল স্কোৱাৰ এইটো দিয়া আছে তুমি কৰিবা বোথ সাইড ডেৰিভেটিভ ddx অফ y এপিনে হ'ব তোমাৰ ddx অফ 10 ইনভাৰ্ছ x হোল স্কোৱাৰ সো এইখিনি হল তোমার dy dx আর এই লাইনটো হ'ব তোমাৰ 2 into 10 ইনভার্স x আকৌ ডেরিভেটিভ হ'ব 10 ইনভার্স x হয় না কারণ x স্কয়ার হিসাবত ভাবিছো আমি x স্কয়ার থাকিলে টুৱাইস x কিন্তু x নহয় কাৰণে আকৌ ডেরিভেটিভ সো এটো হ'ব তোমাৰ 2 10 ইনভার্স x 10 ইনভার্স x ৰ ডেরিভেটিভ আছিল 1/1 প্লাস x স্কয়ার আৰু এটো তুমি লিখিব পারবা y1 হয় সো y1 এর লগত এটো তুমি মাল্টিপ্লাই কৰি দিয়া তেতিয়া হ'ব 2 10 ইনভার্স x ঠিক আছে এখানে ক্লিয়ার আছে তো নেক্সট আকৌ তুমি কৰিবা ডেরিভেটিভ বোথ সাইড ddx অফ y1 1 প্লাস x স্কয়ার এটা তোমাৰ হ'ব ddx অফ 2 into 10 ইনভার্স x কৰা y1 রাখি 1 প্লাস x কো ডেরিভেটিভ 1 প্লাস x স্কোয়ার রাখি y1 অক ডেরিভেটিভ y1 অক ডেরিভেটিভ মানে y2 বুঝায় লাইনটো বুঝিছে না y1 রাখি 1 প্লাস x স্কোয়ার অক ডেরিভেটিভ করলে টুৱাইস x আকৌ 1 প্লাস x স্কোয়ার রাখি y1 অক ডেরিভেটিভ করলে y2 এটা রাইট হ্যান্ড সাইড চাবা 2 into 10 ইনভার্স x তো 10 ইনভার্স x অক ডেরিভেটিভ করলে 1 বাই একিটো আহে এতিয়া এই যেটো 1 প্লাস x স্কয়ার আছে এটো রাইট সাইডত মাল্টিপ্লাই কৰি দিয়া তেতিয়া তোমাৰ এনেকুৱা হ'ব না যে টুৱাইস x 1 প্লাস x স্কয়ার y1 প্লাস 1 প্লাস x স্কয়ার হোল স্কয়ার হবে তো y2 ইজ ইকুয়াল টু 2 হয় না আৰু এটোক যদি তুমি এইদৰে লিখা 1 প্লাস x স্কয়ার হোল স্কয়ার y2 প্লাস y2 প্লাস টুৱাইস x 1 প্লাস x স্কয়ার y1 ইজ ইকুয়াল টু 2 যদি লিখা সো এটোই আছে কোৱেশ্যনত আমাৰ এটোই দিয়া হৈছিল হয় না এইখিনি প্ৰমাণ বহুত সিম্পল হয় কোৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্যনটো আহি থাকে এই কোৱেশ্যনটো আহি থাকে ঠিক আছে কোৱেশ্যনটো বহুত বাৰ আহি আছে নেক্সট চাবা তো তোমালোকৰ এক্সাৰসাইজখিনি শেষ হ'ল 5.7 তো নেক্সট এটা কুৱেশ্যন চাইবা এইটো কুৱেশ্যন বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হ্যাঁ এটা তোমার লাস্ট যেটো তোমার পার্ট আছে তাতে আছে একদম লাস্ট কোৱেশ্যনটো 23 নাম্বার চাবা তো ইয়াতে কৈছে কি y ইজ ইকুয়াল টু e পাওয়ার a cos ইনভার্স x প্রুফ কৰিব লাগে এখিনি তো আমাক গিভেন হৈ আছে y ইজ ইকুয়াল টু e পাওয়ার a ইনটু cos ইনভার্স x এটা আমাক গিভেন গতিকে ইয়াতে আমি কি কৰিম বোথ সাইড ddx কৰিম হয় না ডেরিভেটিভ কৰিম উইথ রেসপেক্ট টু x সো লেফট সাইডটো হৈ আছে তোমাৰ dy বাই dx আর রাইট সাইড হৈ আছে e পাওয়ার x এর ডেরিভেটিভ e পাওয়ার x হয়
কিন্তু ই পাৱাৰ এক্স নহয় কি আছে এ ইনটু কছ ইনভাৰ্চ এক্স আছে সেইকাৰণে আকৌ ডেৰিভেটিভ ই পাৱাৰ এক্স থাকিলে ই পাৱাৰ এক্সে হয় কিন্তু এক্স নহয় কাৰণে আকৌ ডেৰিভেটিভ এইটো লিখিব পাৰিবা y1 ই পাৱাৰ এ কছ ইনভাৰ্চ এক্স এ কছ ইনভাৰ্চ এক্সৰ ডেৰিভেটিভ কৰা তো কছ ইনভাৰ্চ এক্সৰ ডেৰিভেটিভ কৰিলে -1/√1 - x স্কোৱাৰ পোৱা যায় সো এইখিনিৰ পৰা ক'ব পাৰিবা এই √1 - x স্কোৱাৰ যিটো আছে হয়না √1 - x স্কোৱাৰ এই √খিনি তুমি এইপিনে মাল্টিপ্লাই কৰি দিয়া লেফ্ট সাইডত 1 - x স্কোৱাৰ y1 = -a ইনটু ই পাৱাৰ a cos ইনভাৰ্চ x এইখিনিলৈকে বুজি পালা কিবা সুবিধা কেৱল ডেৰিভেটিভহে কৰিছোঁ ঠিক আছে নেক্সট আকৌ ডেৰিভেটিভ কৰিবা ddx of √1 - x স্কোৱাৰ y1 = ddx of -a ই পাৱাৰ a ইনটু cos ইনভাৰ্চ x আকৌ ডেৰিভেটিভ সো নেক্সট ক'ব পাৰিবা চাবা √1 - x স্কোৱাৰ ৰাখি ডেৰিভেটিভ হ'ব y1ক ডেৰিভেটিভ কৰিলে y2 বুজায় আকৌ y1 ৰাখি ডেৰিভেটিভ হ'ব √1 - x স্কোৱাৰক √1 - x স্কোৱাৰ যেতিয়া ডেৰিভেটিভ কৰিবা √1 - x স্কোৱাৰ ডেৰিভেটিভ কৰিলে পাবা 1/2 ইনটু √1 - x স্কোৱাৰ এক লাইন লিখি লওঁ নহ'লে তোমালোক উল্টা উল্টা লাগি যাব ddx of √1 - x এইটো কৰিব লাগিব হা -a ই পাৱাৰ সেইটো ফৰ্মুলা কৈ দিয়া ই পাৱাৰ ফৰ্মুলা কি হ'ব ই পাৱাৰ সেইটোৱে হ'ব না ই পাৱাৰ এক্সৰ ডেৰিভেটিভ ই পাৱাৰ এক্সে হয় তো আকৌ ডেৰিভেটিভ হ'ব a ইনটু cos ইনভাৰ্চ x আকৌ ডেৰিভেটিভ হ'ব সো নেক্সট লাইন হ'ব চাবা √1 - x স্কোৱাৰ আছে তাৰ লগত মাল্টিপ্লাই আছে y2 y1 এটা চাবা এইটো √x ভাবি লোৱা √x ভাবিলে 1/2 √x কিন্তু x নহয় সেইকাৰণে আকৌ ডেৰিভেটিভ কৰিলে তুমি কি পাবা -2x কাৰণ 1 তো 0 হৈ যাব x স্কোৱাৰ মানে 2x -2x হৈ আছে সো এইখিনি হ'ব তোমাৰ -a ই পাৱাৰ a ইনটু cos ইনভাৰ্চ x এটা আকৌ ডেৰিভেটিভ কৰি দিয়া এইটো হ'ব -1/√1 - x স্কোৱাৰ লিখিলো সো নেক্সট লাইন ক'ব পাৰিবা এই যে √1 - x স্কোৱাৰ আছে ৰাইট সাইডৰ এইখিনি আছে এইটো আমি কি কৰিম লেফ্ট সাইডত মাল্টিপ্লাই কৰি দিম তো মাল্টিপ্লাই কৰি দিলে এইটো তোমাৰ হ'ব স্কোৱাৰ ৰুটটো উঠি যাব না স্কোৱাৰ হৈ যাব যে প্লাছ না মাইনাছ এটা 2 কেনসেল মাইনাছ y1 ডিভাইড বাই আছে তোমাৰ √1 - x স্কোৱাৰ আৰু ইয়াতে তোমাৰ আছে x হয়না ইয়াতে আছে x তাৰ লগত মাল্টিপ্লাই হৈ আছে √1 - x স্কোৱাৰ মাল্টিপ্লাই হৈ আছে না ইজ ইকুৱেল টু এইটো তোমাৰ হৈছে প্লাছ a স্কোৱাৰ ই পাৱাৰ a ইনটু cos ইনভাৰ্চ x এ দুটা আছে a স্কোৱাৰ হৈ গ'ল সো নেক্সট লাইন আমি ক'ব পাৰিম যে এইটো হয় তোমাৰ 1 - x স্কোৱাৰ y2 ইয়াতে কেনসেল হ'ল তো থাকি গ'ল কেৱল x আৰু y1 বাকি তোমাৰ ৰাইট সাইডত হৈ আছে a স্কোৱাৰ এইটো তুমি y বুলি ক'ব পাৰিবা এইখিনি তুমি y বুলি ক'ব পাৰিবা কাৰণ কুৱেশ্যনত তুমি চোৱা দিয়া আছে ফ্ৰম 1 লিখি দিলোঁ এই কুৱেশ্যন দিয়া আছে তুমি চোৱা এইটো y মানে হয় না লিখিব পাৰোঁ গতিকে আমাৰ কি হ'ল এইটো এনসাৰ আছে এনসাৰটো এইটোৱে আছে কুৱেশ্যনত যেটো আমাৰ দেখুৱাব লাগে 1 - x স্কোৱাৰ y2 - xy1 - a স্কোৱাৰ y = 0 এইটো হ'ল এনসাৰ হ'ব এইটো হ'ল এনসাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 4 মাৰ্কছ আহি থাকে এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে অলপ প্ৰেক্টিছ কৰিবা কেৱল হা প্ৰেক্টিছ কৰিবা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট বোৰ্ড লেভেলৰ কাৰণে 4 মাৰ্কছৰ কুৱেশ্যন এইটো আহি থাকে হা তো অলপ প্ৰেক্টিছ ৰাখিবা আহি যাব এইটো হাতত হ'ব দিয়া নেক্সট চোৱা নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন চাবা y = cot ইনভাৰ্চ এইখিনি দিয়া আছে এতিয়া তোমালোকে চাবা এই যে ইনভাৰ্চ যে কৈ আছোঁ এই ইনভাৰ্চটো তোমালোকে সেকেন্ড লেসনত পাবা ঠিক আছে যেতিয়া তুমি
ছেকেণ্ড নাম্বাৰ লেচন যিটো ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ফাংচন কৰিবা তেতিয়া আকৌ এইবিলাক বস্তু আকৌ শিকিবা এই ইনভাৰ্ছৰ যিখিনি দি আছোঁ যেনেকুৱা এইটো কুৱেশ্যন ধৰি লোৱা আকৌ পাবা তো তেতিয়াও তোমালোকে অলপ ভালকৈ শিকি যাবা যেতিয়া ছেকেণ্ড লেচন যেতিয়া পঢ়িবা বৰ্তমান আমি ছেকেণ্ড লেচন শিকা নাই ডাইৰেক্ট আমি 5 নম্বৰত আহি গ'লোঁ না তো ইয়াতে তোমালোকে জাষ্ট মই যিখিনি কৰি দিম সেইখিনিয়ে মনত ৰাখা যেতিয়া ছেকেণ্ড লেচন শিকিবা তেতিয়া তোমালোকে নিজে ভালকৈ শিকি যাবা ঠিক আছে চ' ইয়াতে তোমাক কৈছে কি চাবা y ইজ ইকুৱেল টু আছে কট ইনভাৰ্ছৰ ভিতৰত ৰুট অভাৰ 1 প্লাছ চাইন এক্স ৰুট অভাৰ 1 মাইনাছ চাইন এক্স ৰুট অভাৰ 1 প্লাছ চাইন এক্স ৰুট অভাৰ 1 মাইনাছ চাইন এক্স তাৰমানে 1 প্লাছ চাইন এক্স আৰু 1 মাইনাছ চাইন এক্সে সোমাই আছে তো চাবা 1 প্লাছ চাইন এক্স যে আছে লক্ষ্য কৰিবা 1 প্লাছ চাইন এক্স 1 প্লাছ চাইন এক্সক তুমি এইটো লিখিব পাৰিবা না চোৱাচোন বুজিবা হা সাইন স্কোয়ার এক্স বাই 2 প্লাস কস স্কোয়ার এক্স বাই 2 প্লাস 2 ইন্টু সাইন এক্স বাই 2 কস এক্স বাই 2 লিখিব পাৰিবা না এইখিনি মানটো 1 হয় না সাইন স্কোয়ার প্লাস কস স্কোয়ার 1 হয় আৰু সাইন এক্সৰ ফৰ্মুলা হয় 2 ইন্টু সাইন এক্স বাই 2 কস এক্স বাই 2 তোমালোকে সাইন এক্স বাই 2 ফৰ্মুলা পাইছিলা না সাইন টুৱাইস এক্স থাকিলে পাইছিলা 2 সাইন এক্স কস এক্স মানে ইয়াতে টুৱাইস এক্স থাকিলে ইয়াতে কি হয় এক্স হয় তো যেহেতু তোমাৰ ইয়াতে এক্স আছে গতিকে ইয়াতে এক্স বাই 2 হ'ব বুজি পাইছানে আমি লিখিব পাৰোঁ না চ' এইখিনি যদি লিখি লওঁ তেতিয়া তুমি চোৱা এইটো এটা ফৰ্মুলা হৈ আছে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইস এ বি তাৰমানে তুমি ক'ব পাৰিবা যে এ প্লাছ বি হোল স্কোৱাৰ হয় না এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা হৈ আছে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইস এ বি তাৰমানে এ প্লাছ বি হোল স্কোৱাৰ বুলি ক'ব পাৰোঁ হয় না 1 প্লাছ চাইন এক্সক এইখিনি লিখিব পাৰোঁ একেদৰে তুমি যদি চোৱা যে 1 মাইনাছ চাইন এক্স যদি লিখিব যাওঁ তেতিয়া কি হ'ব তেতিয়াও ছেম হ'ব সাইন স্কোয়ার এক্স বাই 2 প্লাস কস স্কোয়ার এক্স বাই 2 প্লাস নহয় মাইনাস 2 সাইন এক্স বাই 2 কস এক্স বাই 2 হয় না চ' এইটো আমি লিখিব পাৰিম যে সাইন এক্স বাই 2 মাইনাস কস এক্স বাই 2 হোল স্কোয়ার লিখিব পাৰিবা ঠিক আছে ক্লিয়াৰ এইখিনি এতিয়া চাবা মই যদি এই লাইনটোক যদি এইদৰে লিখি লওঁ কস এক্স বাই 2 প্লাছ সাইন এক্স বাই 2 হোল স্কোয়াৰ কোনো অসুবিধা হ'ব নেকি একেদৰে যদি মই এইটো লিখি দিওঁ প্ৰথমতে যদি মই লিখোঁ কস এক্স বাই 2 তাৰপিছত লিখোঁ মাইনাছ সাইন এক্স বাই 2 হোল স্কোয়াৰ কোনো প্ৰব্লেম নাই লিখিব পাৰোঁ কাৰণ হোল স্কোয়াৰ আছে হয় না মাইনাছ থাকিলেও প্লাছ হৈ যায় সেইটো চ' আমি কছটো সন্মুখত ৰাখিছোঁ যাতে মোৰ কছ কেঞ্চেল নাযায় তাৰ কাৰণে লিখিছোঁ তো এইখিনি হ'ল এতিয়া তুমি যদি কোৱা যে ৰুট অভাৰ 1 প্লাছ সাইন এক্সৰ ভেলু কি হ'ব তেতিয়া কি হ'ব স্কুলত 2 উঠাই দিবা কছ এক্স বাই 2 প্লাছ সাইন এক্স বাই 2 একেদৰে যদি 1 মাইনাছ সাইন এক্সৰ ৰুট অভাৰ কৰি লোৱা তেতিয়া কি পাবা কছ এক্স বাই 2 মাইনাছ সাইন এক্স বাই 2 হয়নে পাবানে এতিয়া তুমি কৰিবা কি এই যে তোমাক কুৱেশ্যন দিয়া আছে এই কুৱেশ্যনত বহাই দিবা y ইজ ইকুৱেল টু দিয়া আছে তোমাক কট ইনভাৰ্স কট ইনভাৰ্স ঠিক আছে কট ইনভাৰ্স দিয়া আছে ইয়াতে আছে তোমাৰ ৰুট অভাৰ 1 প্লাছ সাইন এক্স এইখিনি আছে প্লাছ ৰুট অভাৰ 1 মাইনাছ সাইন এক্স ৰুট অভাৰ 1 প্লাছ সাইন এক্স মাইনাছ ৰুট অভাৰ 1 মাইনাছ সাইন এক্স এইটো দিয়া আছে ভেলুকেইটা বহাই দিয়া মই যিকেইটা ওলাই দিলোঁ এই ভেলুকেইটা বহাই দিবা কট ইনভাৰ্স এইটো কস লিখি আছে বাৰে বাৰে কট ইনভাৰ্স এতিয়া ঠিক আছে চ' কট ইনভাৰ্স এতিয়া ভেলুকেইটা বহাই দিবা চ' এইটো হ'ব তোমাৰ কি লিখি আছো cos inverse cos x by 2 plus sin x by 2 আৰু এইটো তোমাৰ হ'ব cos x by 2 minus sin x by 2 একেদৰে cos x by 2 plus sin x by 2 minus cos x by 2 minus
sin x/2 বুজি পাইছা নে একেলগে বহাই দিয়া হ'ল এতিয়া তুমি লক্ষ্য কৰা ওপৰত কেনচেল যাই আছে না ওপৰত কেনচেল যাই আছে না সাইন কেনসেল তলত কি কস কেনসেল সো ওপৰত কি পালা দুটা আছে কস 2 ইনটু কস x/2 আৰু তলত আছে 2 ইনটু সাইন x/2 দুটা সাইন আছে গতিকে কি হ'ল 2 কেনসেল হ'ল আৰু কস বাই সাইন মানে ক'ব পাৰিবা কট হ'ল বুঝি পেলানে তো কট ইনভার্স কট যদি ক্যান্সেল করে দিয়া থাকি গ'ল তোমাৰ x/2 এইখিনি কৰিলো তোমালোকৰ যেটো সেকেন্ড লেসন শিকিবা তেতিয়া তোমালোকে এইখিনি কৰিলে 4 মার্কস পাবা এইখিনি কৰিলে আহি থাকে হ্যাঁ এইখিনি প্ৰমাণ কৰিব আহে এটা তুমি কৰিবা ডেৰিভেটিভ সো আমাৰ এটো y আহি গ'ল তো y যদি আহে dy dx কি হ'ব হাফ হ'ব আৰু যদি তোমাক d স্কয়ার y dx স্কয়ার লাগে তেতিয়া কি হ'ব 0 হ'ব হয়না এইখিনি আনসার মেইন এইখিনি আছিলে তাৰমানে সিম্পলিফাই কৰিব লাগে যেটো আমাৰ কোৱেশ্চন আছিলে সিম্পলিফাই কৰি আমি y এর ভ্যালু x/2 লৈকে উলিয়াইছিলো আৰু এই x/2 লৈকে তোমালোকে সেকেন্ড লেসন শিকিবা next question কৈছে y is equal to tan inverse square root of 1 plus x square minus 1 divided by x then find d square y dx square so ইয়াতে আছে তোমাৰ 1 plus x square লক্ষ্য কৰিবা 1 plus x square তোমালোকক কোৱা হৈছিল না যেতিয়া 1 plus x square থাকে যেতিয়া তোমাৰ বহাব লাগে x equal to তো আমি লিখিলাম x equal to tan theta কৈছিল না 1 plus x square থাকিলে x এর ভ্যালু tan theta বহাব লাগে সো ইয়াতে তুমি থিটাৰ ভ্যালুটো উলিয়াই লোৱা থিটাৰ ভ্যালুটো হ'ব tan inverse x এটা বহাই দিবা y is equal to tan inverse এটা বহাই দিবা square root of 1 plus tan square হ'ব minus 1 divided by tan theta তো tan inverse এটো ফর্মুলা জানা তোমালোকে sec theta বুজায় minus 1 divided by tan theta এটা এইবিলাকক তুমি sin by sin আর cos কনভার্ট করবা তো এটা হবে তোমার sin theta divided by cos theta tan মানে sec মান লিখিব পারিবা 1 by cos theta দেখিলা sin আর cos এতিয়া তুমি যদি লহাগু লোৱা ওপৰত হ্যাঁ এলসিএম যদি লোৱা তেতে কি হ'ব 1 minus cos theta হ'ব 1 minus cos theta হ'ব ডিভাইড বাই cos theta sin theta ডিভাইড বাই cos theta তো cos theta ক্যান্সেল এটা লিখো না লাগে আমাক এখানে ঠিক আছে এতিয়া আমি কি কৰিম এই ভিতৰত আমি 10 মানে বাহিৰত 10 ইনভার্স আছে ভিতৰত আমি 10 বনাব লাগিব 10 10 থিটা হেনেকুৱা বনাব লাগিব তো কি কৰিলে 10 আহিব হেতু চাবা এই যেটো তোমাৰ ওপৰত ফৰ্মুলা আছে 1 minus cos theta তুমি লিখিব পাৰিবা 2 into sin square theta by 2 তো এই ফৰ্মুলাৰ পৰা আহে cos twice theta মানে cos square theta minus sin square theta এটা ফৰ্মুলা তোমালোকে পাইছে না ক্লাস 11 ত সো ইয়াতে তুমি লিখিব পাৰিবা যে 1 minus 2 sin square theta হয়না তো ইয়াৰ পৰা 2 sin square theta ৰ ভ্যালুটো হয় 1 minus cos twice theta তো এইটো লিখি আছো মই 1 minus cos twice theta থাকিলে হয় 2 sin square theta হয় তখন হাফ হয় তো ইয়াতে তোমাৰ 1 minus cos theta আছে গতিকে হাফ হ'ব না theta by 2 ইয়াৰ পৰা লিখা হৈছে তোমালোকে এই ফৰ্মুলাটো লিখি ৰাখিবা আৰু sin theta মানে লিখিব পাৰিবা 2 sin theta by 2 cos theta by 2 হল 2 ক্যান্সেল এটা sin ক্যান্সেল তো উপর থাকিব sin তো থাকিব cos তার মানে 10 এটু 10 আহি গল তো এইটু 10 আনার কারণে এখানে করিলো তো 10 ইনভার্স 10 টু উঠাই দিলে থিটা বাই 2 তো তুমি এতিয়া থিটার ভ্যালু বহাই দিয়া থিটার ভ্যালু আমি উপরত উলাই রাখিছো না 10 ইনভার্স x আছিল ডিভাইড বাই 2 যেতে তোমালোকে সেকেন্ড লেসন শিকিবা এইখিনি কৰিব লাগিব হ্যাঁ এইখিনি কৰিলে 4 মার্কস পাইবা যেতে সেকেন্ড লেসন শিকিবা কিন্তু আমি এটো শিকি আছো 5 নম্বৰ লেসন এই 5 নম্বৰ লেসন আমাৰ কি হৈ আছে ডেরিভেটিভ বুলি কৈছে তো প্ৰথমতে আমি এইখিনি সিম্পলিফাই কৰিম সেকেন্ড লেসনত যিখিনি শিকিম তান নিয়ম মতে এইখিনি কৰিম কৰাৰ পিছত এতিয়া কৰিম ডেরিভেটিভ
ঠিক আছে এতিয়া ডেৰিভেটিভ তাৰমানে চিম্প্লিফাই কৰা হৈ গ'ল ৱাইৰ ভেলুটো আমি চিম্প্লিফাই কৰি টেন ইনভাৰ্ছ এক্স বাই টু পালোঁ চ' ডেৰিভেটিভ কৰা ডি ৱাই ডি এক্স হাফ কনষ্টেণ্ট বাহিৰত আনিলোঁ টেন ইনভাৰ্ছ এক্সৰ ডেৰিভেটিভ কৰিলে 1/1 প্লাছ এক্স স্কোৱাৰ এইখিনিয়ে এতিয়া তোমাক যদি ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ লাগে তেতিয়া তোমাৰ কি হ'ব আকৌ ডেৰিভেটিভ কৰিলে হ'ল চ' 1/x বুলি ভাবি লোৱা 1/x ডেৰিভেটিভ কৰিলে -1/x স্কোৱাৰ -1/x স্কোৱাৰ কিন্তু এক্স নহয় সেইকাৰণে আকৌ ডেৰিভেটিভ চ' এইটো তোমাৰ 2 কেঞ্চেল যাব থাকিব তোমাৰ -x ডিভাইড বাই 1 প্লাছ এক্স স্কোৱাৰ হোল স্কোৱাৰ এইখিনি এনচাৰ হ'ব -x/1 প্লাছ এক্স স্কোৱাৰ এইখিনি এনচাৰ হ'ব দিয়া আজি হ'ব আজি হ'ব তো নেক্সট ক্লাছত আমি শিকিম কণ্টিনিউটি ঠিক আছে কণ্টিনিউটি শিকিম বিচ্ছিন্ন অবিচ্ছিন্নবিলাক শিকিম তো সেইখিনি যেতিয়া শিকি যাম তাৰপিছত আকৌ কেইটামান আমি ডেৰিভেটিভৰ কিছুমান কুৱেশ্যন কৰাম হ'ব দিয়া থেংক ইউ